আমি সকলোৱে জানো যে বীৰ লাচিত সেনাৰ এজন সংগ্ৰামী সৈনিক, সৰ্বৰহী ব্যক্তি, বানাকান্ত ৰাইজৰ কাৰণে দিন-ৰাত একাকাৰ কৰি তেওঁলোকৰ সাহায্যত সমৰ্পিত হৈ থকা সন্দেহজনকভাৱে পৰহি তেওঁৰ মৃত্যু ঘটিল। এতিয়া আমাৰ সকলোৰে মনত এটা সন্দেহ আৰু এটা শংকা আছিল যে এই ঘটনাটো এটা সামান্য দুৰ্ঘটনা নহয়, যি ধৰণে গোটেই বিষয়টো প্ৰমাণ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। গতিকে সেইকাৰণে বীৰ লাচিত সেনা অসমৰ পৰিয়ালৰ লগতে ৰাইজৰ এটা দাবী আৰু আহ্বান অসম চৰকাৰলৈ আছিল যে যাক সকলোৱে চিনি পায়, মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে আমাৰ মনত যিবিলাক শংকা আৰু সন্দেহ যিবিলাক গঢ় লৈ উঠিছে তাক নাইকিয়া কৰিবৰ কাৰণে এটা উচ্চ পৰ্যায়ৰ তদন্তৰ আমি দাবী আৰু আহ্বান জনাইছিলোঁ। আটাইতকৈ ভাল লগা কথাটো এইটোৱে যে আমাৰ দাবীৰ প্ৰতি, আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ এটা তদন্ত ঘোষণা কৰিছে। তাৰ কাৰণে তেখেতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে এই ক্ষেত্ৰত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়াই খুব ক্ষিপ্ৰতাৰে তাৎক্ষণিকভাৱে এই ব্যৱস্থাটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁ আন্তৰিক প্ৰচেষ্টা হাতত ল'লে। তাৰ কাৰণেও তেখেতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হৈছে যে উজনি অসমতো বিভিন্ন প্ৰান্তত বিভিন্ন সন্দেহযুক্ত নাগৰিৰ অবাধ টিঘিলঘিলনি আৰম্ভ হৈছে। বহুবিলাক ক্ষেত্ৰত ভূমি আগ্ৰাসন, নামনি অসমৰ দৰে ইয়াতো বহুবিলাক প্ৰান্তত ভূমি আগ্ৰাসন হ'বলৈ আৰম্ভ হৈছে। বিভিন্ন ক্ষেত্ৰত অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হোৱা দৃষ্টিগোচৰ হৈছে। গতিকে কেইদিনমানৰ বহুদিনৰ আগৰ পৰাই মানসজ্যোতি চেতিয়াই বিহুবৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলত যিবিলাক ভূমি আগ্ৰাসন হৈছে বা বিভিন্ন ক্ষেত্ৰত সন্দেহযুক্ত নাগৰিকৰ যি ধৰণে তাত অবাধ হাৰত তালৈ প্ৰব্ৰজন ঘটিছে, তাৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে এখন সংগ্ৰাম তেওঁ আৰম্ভ কৰিছিল, তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই বৃহত্তৰ অঞ্চলৰ মানুহবিলাকক সমবেত কৰি তাৰ বিৰুদ্ধে যাতে আমি এই মানুহবিলাকক তাৰ পৰা আঁতৰাই ৰাখিব পাৰি, তাৰ কাৰণে তেওঁ কিছু প্ৰচেষ্টা হাতত লৈছিল। গতিকে এই কথা বতৰাবিলাকতো বহুবিলাক দেখিছোঁ এটা মুষ্টিমেয় শ্ৰেণী খৰ্গহস্ত হৈছিল, তেওঁৰ স্বাৰ্থৰ বিপৰীতে কাম কৰাৰ কাৰণে এওঁৰ ওপৰত খঙৰ টিঙিল তোলা হৈ আছিল। গতিকে সময়ে সময়ে কিছু ভাবুকি অহা আমাৰ পৰিলক্ষিত হৈছিল। গতিকে তাৰ দুদিনৰ আগত আপোনালোকে দেখিছে এটা ঘটনা ঘটিছিল। এজন 65 বছৰীয়া বৃদ্ধক তেওঁলোকৰ প্ৰাপ্য সন্মান দিবৰ কাৰণে তেওঁক যেনেদৰে বলপূৰ্বকভাৱে ঘৰটো ভাঙি তাক উলিয়াই দিয়া আছিল, তাৰ সমৰ্থনত বীৰ লাচিত সেনাৰ সৈনিকসকল তাত উপস্থিত হৈছিল। মানসজ্যোতি চেতিয়াই তাৰ বলিষ্ঠৰ ওপৰত তাত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বৃদ্ধজনৰ ন্যায় পোৱাৰ ক্ষেত্ৰত দৃঢ়ভাৱে অৱস্থান গ্ৰহণ কৰিছিল। আৰু সেই ক্ষেত্ৰতেই সংবাদ মাধ্যমৰ জৰিয়তে বা আপোনালোকে তাত পুলিচ প্ৰশাসন তাত আছিল, তাতো দেখিছিল যে বিভিন্ন ধৰণৰ এটা অপ্ৰীতিকৰ পৰিৱেশ তাত সূচনা হৈছিল, মাৰপিটৰ দৰে আৰম্ভ হৈছিল, তাত বিভিন্ন ভাবুকি দিয়া পৰিলক্ষিত হৈছিল। তাৰ ঠিক এদিনমানৰ পিছতে খুব সন্দেহজনকভাৱে আচলতে এখন সেই 65 বছৰীয়া ককাজনৰ কিবা বিষয়ত আলোচনা কৰিব লাগে বুলি ৰাতি তেওঁক মাতি পঠোৱা হৈছিল। আৰু যেতিয়া তালৈ আহি থাকোঁতে দুৰ্ভাগ্যজনকভাৱে এই ঘটনাটো ঘটে। গতিকে তাত থকা যিসকল ব্যক্তি আছে বা আমি যিমানবিলাকে গোটেই ঘটনাটো আমি খুব পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰিছোঁ, আমাৰ কিন্তু এটা বস্তু বদ্ধমূল ধাৰণা হৈছে যে এইটো সামান্য দুৰ্ঘটনা নহয়, এইটো বাইকৰ এটা এক্সিডেণ্ট হ'বই নোৱাৰে। তো দেহৰ গোটেই আঘাতবিলাকলৈ যদি আপুনি চায় তেতিয়াও দেখিব যে কোনো ক্ষেত্ৰতে এইটো দুৰ্ঘটনা, যিটো দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু তেনেকুৱা বাইক দুৰ্ঘটনা হ'বই নোৱাৰে। গতিকে কালিও বিভিন্ন পক্ষৰ লগত আলোচনা হৈছিল আৰু সেইকাৰণে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আমি সজোৰে দাবী উত্থাপন কৰিছিলোঁ, চৰকাৰলৈ আহ্বান জনাইছিলোঁ যে মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব লাগে। আমাৰ মনত বা ৰাইজৰ মনত যিবিলাক সন্দেহ আৰু শংকা গঢ় লৈ উঠিছে তাক নিৰ্মূল কৰিবৰ কাৰণে চৰকাৰখনে আন্তৰিকতা দায়বদ্ধৰে কাম কৰিব লাগে। আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই পুনৰ কৈছোঁ যে সঁহাৰি জনাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৎক্ষণিকভাৱে এটা উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে, দণ্ডাধীশ পৰ্যায়ৰ ঘোষণা কৰিছে। তাৰ কাৰণে বীৰ লাচিত সেনাৰ পৰিয়ালবৰ্গৰ পৰা পুনৰবাৰ তেওঁলোকে আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াইও খুব ক্ষিপ্ৰতাৰে, খুব আন্তৰিকতাৰ এই বিষয়টোক আগবঢ়াই লৈ যোৱাত যি ধৰণে সহায়ৰ হাত আগবঢ়াইছে, যে আন্তৰিক প্ৰচেষ্টা তেওঁ গ্ৰহণ কৰিছে, তাৰ কাৰণে বিমল বৰা ডাঙৰীয়াকো আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এটা কথা
সদায় দৃষ্টি ৰাখিব লাগিব যে সমাজৰ কাৰণে যিসকলে কাম কৰিছে, সমাজখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে, সামাজিক উত্তৰণৰ কাৰণে যিসকল ব্যক্তি বিশেষে এটা সাধনাত মগ্ন হৈছে, তেওঁলোকক যদি এই ধৰণে ৰাস্তাৰ পৰা বা তেওঁলোকৰ জীৱনটো যদি এনেধৰণে নিশেষ কৰি দিয়া হয়, তেতিয়াহ'লে সমাজৰ কাৰণে এইটো কোনো ধৰণৰ এটা ভাল শুভ লক্ষণ নহয়। এম জে চেতিয়াক অসমৰ কালি দেখিছো যে এম জে চেতিয়াৰ যেতিয়া মৃত্যু হৈছে তাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে বা শোক প্ৰকাশ কৰি অসমৰ বিভিন্ন প্ৰান্ত, অসমৰ বাদ দিয়ক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁ দুখ প্ৰকাশ কৰিছে, শোক প্ৰকাশ কৰিছে। কাৰণ যোৱা সময়ছোৱাত নিৰবিচ্ছিন্ন ৰূপত আপোনালোকে দেখিব এম জে দিন ৰাত একাকাৰ কৰি নিজৰ সমস্ত জলাঞ্জলি দি বানাক্ৰান্ত ৰাজ্যৰ উদ্ধাৰ অভিযানত তেওঁ মগ্ন হৈ আছে। বিভিন্ন ক্ষেত্ৰত বাইকখন লৈ তেওঁ দিন ৰাত একাকাৰ কৰি ঘূৰি ফুৰিছিল। নিজৰ আৰ্থিক দৈন্যতাটোকো বাদ দি ৰাইজক হাঁহি যোগাবৰ কাৰণে, বানাক্ৰান্ত ৰাইজৰ মুখত হাঁহি বিৰিঙাবৰ কাৰণে তেওঁ আন্তৰিকতাৰে নিষ্ঠা সহকাৰে কাম কৰি আগবাঢ়ি গুচি গৈছে। গতিকে তেনেকে এজন সৈনিক হেৰুৱাই কেৱল বীৰ লাচিত সেনাখন পৰিয়ালে মৰ্মাহত হোৱা নাই, আমি শোকস্তব্ধ হোৱা নাই। মই ভাবো যে অসমীয়া সমাজ জীৱনৰ কাৰণে, গোটেই সমাজ ব্যৱস্থাটোৰ কাৰণে এটা অপূৰণীয় ক্ষতি। আৰু যিসকল ব্যক্তিয়ে নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে আক্ৰোশমূলকভাৱে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে এই হত্যাটোক আমাৰ পৰা নাইকিয়া কৰি দিলে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত যাতে খুব কঠোৰ পৰা কঠোৰ শাস্তি গ্ৰহণ কৰা হয়, তাৰ কাৰণে আমি আহ্বান জনাইছো। আৰু গোটেই বিষয়টো ইতিমধ্যে বীৰ লাচিত সেনাৰ ফালৰ পৰা আমি খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছো, প্ৰত্যেকটো ক্ষেত্ৰত আমি দৃষ্টি ৰাখিছো। গতিকে এই ক্ষেত্ৰতো পুলিচ প্ৰশাসনৰ লগত সহযোগিতাৰে আমি এটা প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰিম, আমি পুনৰ বিশ্বাসী। গতিকে পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এটা হত্যাৰ মৃত্যু হ'ল, এটা হত্যাক অন্যায়ভাৱে ষড়যন্ত্ৰমূলকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া কৰি দিয়া হৈছে। এজন মাকৰ বুকু সুধা কৰি দিয়া হ'ল। এজন ককাইকে যি চকুৱে ভালকৈ নেদেখে, তেনেকুৱা এটা পৰিয়ালক একেবাৰে অসহায় অৱস্থাত, কাৰণ ইনকমৰ গোটেই ব্যৱস্থাটো এম জেৰ হাতত আছে, তেনেকুৱা পৰিয়াল তাক অসহায় ৰূপত এৰি দিয়া যিসকল কুলাংগাৰ আছে, তেওঁলোকক যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰো, তাৰ সমান্তৰালভাৱে কেওফালে অবাধ হাৰত প্ৰব্ৰজন ঘটা যিবিলাক সন্দেহযুক্ত নাগৰিক আছে, যিসকলে অপৰাধ প্ৰৱণতাৰ কাৰণে সমাজখন অস্থিৰ হৈছে, অৰাজক হৈছে, এইসকলৰ ক্ষেত্ৰত যাতে আমি কঠোৰ পৰা কঠোৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰো, তাৰ কাৰণে বীৰ লাচিত সেনাখন পৰিয়াল সংকল্পবদ্ধ হৈছে, বদ্ধপৰিকৰ হৈছে, একলগ হৈ তেওঁলোকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হবৰ কাৰণে, যাতে পুনৰ আৰু কোনোবা এম জে আমাৰ মাজৰ পৰা নাইকিয়া হৈ নাযায়, তাৰ কাৰণে আমি সংকল্প লৈছো। বদ্ধমূল এটা বৃহৎ সিদ্ধান্ত লৈ আমি অগ্ৰসৰ হবৰ কাৰণে আমি চিন্তা কৰিছো। গতিকে এই ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছো। ধন্যবাদ। জয় আই অসম।